ইয়াত গোপনীয়তা কি আছে তেওঁ আদালতক OROBৰ গোচৰৰ উত্তৰ পঢ়িবলৈ কয়। একেদৰে কেৰালাৰ মিডিয়া ওৱান চেনেলতো নিষেধাজ্ঞা আৰোপ কৰা হয়। তদন্তকাৰী সংস্থাটোৱে কেৰালা উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ চিল কৰা খাম উপহাৰ দি নিষেধাজ্ঞা অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়তে তেতিয়াৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে নিষেধাজ্ঞাৰ সৈতে জড়িত ফাইলসমূহ কিয় চেনেলটোৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰিলে, যাতে তেওঁলোকে নিজৰ পক্ষ ৰক্ষা কৰিব পাৰে। যদি আমি এই সিদ্ধান্তসমূহ SIRৰ প্ৰেক্ষাপটত চাওঁ, SIRৰ ক্ষেত্ৰত একোৱেই গোপনীয় হ'ব নোৱাৰে। কেৱল পদ্ধতি আৰু আদেশৰ সৈতে জড়িত ফাইল বিচাৰিছে, যিবোৰ নিৰ্বাচন আয়োগে নিদিলে। যদি ইমান বৃহৎ পৰিসৰত SIR কৰা হৈছে, তেন্তে আশা কৰা উচিত যে ইয়াৰ সন্দৰ্ভত কিছু আলোচনা হ'লহেঁতেন, আন প্ৰতিষ্ঠান আৰু বিভাগৰ লগত চিঠি পত্ৰ হ'লহেঁতেন, মন্ত্ৰালয়লৈ চিঠি প্ৰেৰণ কৰা হ'লহেঁতেন, জিলাৰ বিষয়াসকলক লৈ চিঠি লিখা হ'লহেঁতেন। ইয়াৰ বাবে ফাইল কেনেকৈ নাথাকিব পাৰে? এই কামটো ৰেকৰ্ড অবিহনে কৰিব নোৱাৰি। নিৰ্বাচন আয়োগে বিচাৰেনে জনসাধাৰণে ইয়াক উত্তৰ হিচাপে গ্ৰহণ কৰক।